আশাৰ পাশত বন্দী হৈ মানুহে দুৰ্নীতিৰ দ্বাৰা অৰ্থ সঞ্চয় কৰাত লাগিব, যিটো বৰ্তমান হৈ আছে। আজি আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিনক হেৰুৱাবলগীয়া মূল কাৰণটো কি? যদি তাৰ উৎসত যায়, মূল কাৰণটো কি? কেৱল পইচা, ধন, তাৰ বাহিৰে কি? টকা। তেওঁলোকে ভাবিছে টকাত আমি সুখটো পাম, টকাৰ মাজত আমাৰ আনন্দ আছে, আৰু সেইকাৰণে যিকোনো কাম কৰিবলৈ কুণ্ঠাবোধ নকৰে, কেৱল টকা। যদি সৰুৰ পৰা আধ্যাত্মিক দিশত আহে, যদি অলপ হ'লেও ভকতৰ সংগত শাস্ত্ৰ অধ্যয়ন কৰে, যদি গুৰুজনাই দি যোৱা শাস্ত্ৰখিনি অলপ অলপ পঢ়িবলৈ চায়, তেতিয়াহ'লে কোনো দিন এনেকুৱা ধৰণৰ বিচাৰ মনত আহিব নোৱাৰে। অসম্ভৱ, অসম্ভৱ। আমি চিঞৰ হ'লো এতিয়া ক'ত নাই, মায়াৰ মাজত আমি বিচৰা সুখটো নাই। আৰু যদি খন্তেকৰ কাৰণে পাইছেও